মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ চিন্তু সেভ দ্য ফৰেষ্টৰ এক্টিভিটি 4ৰ কুৱেশ্যনসমূহৰ বিষয়ে আলোচনা কৰোঁ আহা। কি কৰিবলৈ কোৱা হৈছে? Read the following sentences and put capital letters, comma and full stop wherever required. Read the following sentences. তলৰ বাক্যসমূহ পঢ়া and put capital letters. আৰু কি কৰা? put মানে কি? fill up কৰা মানে put up কৰা, লিখা capital letter, comma and full stop. ক'ত full stop? wherever required. য'ত প্ৰয়োজন হয় তাত কি কৰা? capital letter, comma আৰু full stop ৰে কি কৰা? put কৰা, অন্তৰ্ভুক্তি কৰা। এতিয়া চোৱা, 1 নম্বৰটো চোৱা। ইয়াক কোৱা হয় পাংচুৱেশ্যন। কি বুলি কোৱা হয়? পাংচুৱেশ্যন। পাংচুৱেশ্যন মানে নিয়ম নীতি। ইয়াক নিয়ম নীতি কি হ'ব চোৱা। আমাৰ এইটো চোৱা, এইটো কি হ'ব? I like, এটা চোৱা, আইটো কি আছে? I like to eat bread, butter and a cup of milk for breakfast. মই জলপানত অৰ্থাৎ পুৱাৰ আহাৰত কি ভাল পাওঁ? ব্ৰেড ভাল পাওঁ, বাটাৰ ভাল পাওঁ আৰু একাপ গাখীৰ ভাল পাওঁ। এতিয়া চোৱা, বাক্যটো যেতিয়া আৰম্ভ কৰিম তেতিয়া সদায় কি কৰিম? কেপিটেল লেটাৰে কৰিম। ইয়াত কি স্মল লেটাৰ আছে? I. Like. To eat. Bread. This one. Bread, butter and a cup of milk. The bread, butter. ইয়াৰ মাজত কি বহিব? এটা কমা বহিব। ব্ৰেড আৰু বাটাৰ। Butter. And a cup of milk. ব্ৰেকফাষ্টত মই একাপ গাখীৰ, বাটাৰ আৰু ব্ৰেড খাই ভাল পাওঁ বুলি কৈছে। ফাৰ্ষ্ট এতিয়া চোৱা, ইয়াত ফুল ষ্টপ দিয়া নাছিলে, ফুল ষ্টপ লগাই দিলোঁ। কি কৰিলোঁ? প্ৰথম বাক্যৰ আৰম্ভণি সদায় কেপিটেল লেটাৰে কৰিব লাগে। কেপিটেল লেটাৰ লিখিলোঁ, তাৰপিছত ব্ৰেড, বাটাৰ দুটাৰ মাজত কি কমা দিব লাগিব আৰু লাষ্টত কি কৰিব লাগিব? ফুল ষ্টপ এটা দিব লাগিব। হ'ব। এতিয়া চোৱা, বি নম্বৰটো চোৱা। বি নম্বৰটো স্মল লেটাৰ আছে। দ্য এলিফেণ্ট is a big, strong and beautiful animal. ইয়াত কি আছে? The elephant. দাটো সদায় কেপিটেল লেটাৰ লিখিব। প্ৰথম দা, দা elephant. হ'ল is a big, strong. দুটা আছে নে? big, কমা তাৰপিছত কি হ'ব? strong and beautiful. কি হ'ব? animal. Full stop. The elephant is a big, strong and beautiful animal. এটা কি কৰিলোঁ? দাটো কেপিটেল কৰি দিলোঁ। প্ৰথম আৰম্ভণি বাক্য, তাৰপিছত এলিফেণ্টটো এটা হাতীৰ জাতিত তাত
কি লগালো আমি কেপিটেল কৰি দিলোঁ বিগ আৰু ষ্ট্ৰঙৰ মাজত কমা লগালোঁ কিয় বিগ আৰু ষ্ট্ৰং দুটা বেলেগ বেলেগ গতিকে কমা লগাই দিলোঁ বিগো হয় ষ্ট্ৰং হয় ডাঙৰো হয় বলৱানো হয় আৰু কি কৰিলোঁ বাক্যৰ শেষত ফুল ষ্টপ এটা লগালোঁ কাৰণ ফুল ষ্টপ নাই ফুল ষ্টপ লগালোঁ হ'ব এতিয়া চোৱা চি নম্বৰটো চোৱা চি নম্বৰটো কি কৰিম চোৱা বাক্যৰ আৰম্ভণি দিছপুৰ তাতে ঠাইৰ নাম দিছপুৰ ইজ দা কেপিটেল অফ আসাম ৰাজ্য গতিকে ডাঙৰ ফুলা লিখিবা ফুল ষ্টপ কি কৰিলোঁ এতিয়া প্ৰথম দিছপুৰ ঠাইৰ নাম তাৰ আগত আৰু বাক্যৰ আৰম্ভণি সদায় কি কেপিটেল লিখিম আৰু আসাম ইয়াত কি কৰিলোঁ শুদ্ধ কৰিলোঁ কেপিটেল লেটাৰ লিখিলোঁ কাৰণ ৰাজ্যৰ নাম আৰু লাষ্টত শেষত কি কৰিলোঁ ফুল ষ্টপ এটা লগালোঁ হ'ব ডিটো চোৱা জানুৱাৰী আছে জানুৱাৰীটো কি হ'ব কেপিটেলত হ'ব জেটো যা নো আর ইজ the first প্রথম January is the first month প্রথম মাহ of the year বছৰটোৰ জানুৱাৰী বছৰটোৰ প্ৰথম মাহ শেষত ফুল ষ্টপ লগাবা ফুল ষ্টপ লগালো হ'ল তাৰপিছত চোৱা ইটো ইটো কি আছে ইউটো কেপিটেল লিখিবা বাক্যৰ প্ৰথম ইউ হ'ল and I capital লিখিবা ইউ এন আই হ'ল go to music school on Sundays অৰ্থাৎ দেওবাৰ দিনবোৰত কি কৰোঁ তুমি আৰু মই মিউজিক স্কুললৈ যাওঁ হ'ব ইউ আৰু আই কেপিটেল কৰি দিলোঁ বাক্যৰ শেষত ফুল ষ্টপ লগাই দিলোঁ হ'ব এতিয়া চোৱা F2 ইয়াত মানুহৰ নাম আৰু বাক্যৰ আৰম্ভণি গতিকে ৰাহুল is a very good boy এতিয়া বাক্যৰ আৰম্ভণিতে আমি কি কৰিলোঁ কেপিটেল কৰিলোঁ আৰু মানুহৰ নাম গতিকে নাম সদায় কেপিটেল এটা লিখিব লাগে প্ৰথম গতিকে আমি কি কৰিলোঁ ইয়াত ৰাহুলত কি কৰিলোঁ আৰটো কেপিটেল কৰিলোঁ আৰু শেষত ফুল ষ্টপ এটা লগাই হ'ব জি নম্বৰটো চোৱা জি নম্বৰটোত কি কৈছে নিটু নাম কেপিটেল লিখিবা আৰু ইয়াত কি হ'ব এতিয়া নিটু আনাইন আয়ান নিটু আৰু আয়ান নাম কেপিটেল লিখিবা প্ৰথম আখৰ আৰু কমা দিবা নিটু আৰু দুটা বেলেগ বেলেগ নাম গতিকে কমা দিবা আয়ান এণ্ড সাগৰটো কেপিটেল লিখিবা আৰ ARER good friends নিটু আয়ান আৰু সাগৰ তিনিও কি হয় ভাল বন্ধু গুড ফ্ৰেণ্ড নিটু আয়ান আৰু সাগৰ ভাল বন্ধু হয় আমি কি কৰিলোঁ নিটু
নামকেইটা কি কৰিলোঁ সদায় কেপিটেল লেটাৰ লিখিব লাগে কেপিটেল লেটাৰ লিখিলোঁ প্ৰথম এন টু কেপিটেল এ টু কেপিটেল এছ টু কেপিটেল তাৰপিছত নিতু আৰু আয়নৰ মাজত কি কৰিম কমা দিম আৰু শেষত ফুল ষ্টপ দিম এইচটো উইটো সদায় কেপিটেলৰ ডাব্লিউটো কেপিটেল বাক্যৰ আৰম্ভণি we went আমি গৈছিল to দিল্লীটো সদায় কেপিটেল লিখিবা দিল্লী হ'ল তাৰপিছত দিল্লীৰ পাছত কি আছে আগ্ৰা আছে তাৰমানে কমা এটা বহিব আগ্ৰা ঠাইৰ নাম হ'ল এটা নামী ঠাইৰ নাম গতিকে ফেমাছ নামৰ সদায় কেপিটেল লিখিবা এণ্ড মথুৰা কেপিটেল লিখিবা ঠাইৰ নাম আৰু বিখ্যাত ঠাইৰ নাম মথুৰা হ'ল লাষ্ট যোৱা বছৰ আমি দিল্লী আগ্ৰা আৰু মথুৰালৈ গৈছিলোঁ আমি কি কৰিলোঁ সদায় প্ৰথম বাক্যৰ আৰম্ভণি কেপিটেল লেটাৰ লিখিবা তাৰপিছত ঠাইৰ নামসমূহ কেপিটেল লেটাৰ লিখিবা দুটা ঠাই থাকিলে তাত কমা দিবা হ'ল আৰু শেষত বাক্যৰ অন্তিমত কি কৰিব লাগে ফুল ষ্টপ এটা দিব লাগে আমি এই ধৰণে পাঞ্চুৱেশ্যন কমপ্লিট কৰিলোঁ অৰ্থাৎ কেপিটেল লেটাৰ কমা আৰু ফুল ষ্টপ প্ৰশ্নত কোৱাৰ দৰে আমি কি কৰিলোঁ লিখিলোঁ উত্তৰ লিখিলোঁ যদি তোমালোকে ইয়াত যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কেনে পাইছা যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা যদি কিবা সুধিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰি সুধিব পাৰা আজিলৈ হ'ব এইদৰে নতুন এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হোৱাৰ আশাৰে বাই